সাধু সন্ন্যাসীৰে এখন মেলা। ইয়াতে বিভিন্ন ভক্ত তেনেকুৱা নাছিলে। প্ৰচাৰ মাধ্যমৰ যোগেদি যেতিয়া বিস্তাৰিত হ'ল তেতিয়াৰ পৰা ভক্তৰ সমাগমটো বাঢ়ি আহিব ধৰিলে। সাধু সন্ন্যাসীৰ সংখ্যাও খুব বেছি আমাৰ 100ৰ পৰা আমি 50জনৰ ভিতৰত দেখিছিলোঁ। সময় সাপেক্ষে আমাৰ যিখন অৰিজিনেলি দশনামী আখৰা, সেই দশনামী আখৰাৰ লগতে আমাৰ বলিঘৰৰ অঞ্চলতে সাধু সন্ন্যাসীবোৰ আছিলে। যিহেতুকে আমাৰ যাত্ৰী সংখ্যা বাঢ়িব আৰম্ভ কৰিলে বা সাধু সন্ন্যাসী বাঢ়িব কৰিলে, সেই উদ্দেশ্য হাতত ৰাখি আমি দশনামী আখৰাৰ ওচৰতে যিখিনি পাৰোঁ কেম্প পাতি বনাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিহেতু আমাৰ পৰিষদটো সৰু, গতিকে বছৰে বছৰে যিমান সংখ্যক বাঢ়ি আহিছে সিমান সংখ্যক ৰখাৰ কোনো আমাৰ উপায় নাই। ইতিমধ্যে এই প্ৰসংগত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰাইছোঁ যে দশনামী আখৰাৰ যিটো পজিশ্যন এতিয়া আমাৰ মন্দিৰ পৰিষদত থাকিলে ভৱিষ্যতলৈ আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। সেই উদ্দেশ্য হাতত ৰাখি তেখেতক আমি অনুৰোধ জনাইছিলোঁ যে দশনামী আখৰাখনৰ কাৰণে আমি এটুকুৰা মন্দিৰ পৰিষদৰ বাহিৰত ঠাই এটুকুৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাতে তেওঁলোক অনুমতি দি পেলাই সেইখিনি বস্তু তালৈ নিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে আমি আশা ৰাখিছোঁ তেখেতে এই ক্ষেত্ৰত সঁহাৰি জনাব বুলি আমি আশা কৰিছোঁ। এইখিনি এটা কথা মই ক'ব বিচাৰিছোঁ, বিভিন্ন ধৰণৰ সাধু সন্ন্যাসী বিভিন্ন জেগাৰ পৰা ইয়াতে আহি সমাগম কৰে, কিন্তু আপোনালোকে যিটো অলপ আগতে কৈছিলে যে শান্তি শৃংখলা বজাই ৰাখিব লাগে, কিন্তু আমি বিভিন্ন সময়ত দেখা পাওঁ যে তেওঁলোকে আহি পেলাই এতিয়া উশৃংখল কিছুমান আমি ৰিকুৱেষ্ট কৰোঁ, আমি প্ৰত্যেকবাৰে আমি ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকক অকণমান অন্তত, কিন্তু কথাটো কেনেকুৱা হয় এতিয়া আস্থাৰ নামত বা ভক্তিৰ নামত সেইবিলাক কৰা বুলি কয় তেওঁলোকে, বাদ্যযন্ত্ৰ বজায় বা কিবা। বিভিন্ন সময়ত আপোনালোকে দেখা পাইছে বিভিন্ন সময়ত আমি বাদ্যযন্ত্ৰৰ ভিতৰত আমি বাধা দিছোঁ বহুবাৰ আমি যোৱাবাৰো এইটো বাধা দিছিলোঁ। কিন্তু কি হয়, তেনেকুৱা সাধু সন্ন্যাসীৰ লগত বহুত মানুহে ছাপোৰ্টো কৰে যে এনেকৈ কয় যে এইবিলাকতো এইটো অম্বুবাচীটোতো সাধু সন্ন্যাসীৰে, তেওঁলোকক ছাপোৰ্ট কৰি কিনে আকৌ আমাক হয়। কিন্তু আমি যিমান পাৰোঁ যিখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ যাতে বাদ্যযন্ত্ৰ নবজায়, যাতে উচ্ছৃংখলতা এটা সৃষ্টি নহয়। আৰু আপোনালোকে এই যিটো কৈছে যে বাথৰুম পায়খানা, আচলতে মন্দিৰ পৰিসৰত থাকে ন তেওঁলোক, সাধু সন্ন্যাসী মন্দিৰ পৰিসৰত আপোনাৰ বাথৰুম পায়খানা কেনেকৈ দিব? এইটোৰ পৰা আমাৰ ওচৰত আছে, কিন্তু এই যে ঘূৰি আহিব লাগে সেইখিনিতো তেওঁলোকৰ আপত্তি হয়। আমিতো বহুত বুজাইছোঁ, তেওঁলোকে ধৰ্ণাও দিব খোজে বহু সময়ত, কিন্তু আমি বুজাইছোঁ। চাওক এতিয়া মন্দিৰ পৰিক্ৰমাটোত যিটো আছে তাতেতো আমাৰ বাথৰুম পায়খানা দিব নোৱাৰে। আপুনি মন্দিৰ একদম ওচৰতে আপোনাৰ মন্দিৰ, তেওঁলোকৰ যিখন দশনামী আখৰা আছে সেইখনৰ ওচৰতে মন্দিৰ নিকটতম অৱস্থাত আছে। গতিকে সেইখিনি কৰাৰ কাৰণে ঘূৰি যাব লাগে, যে এই ঘূৰি যাওঁতে অকণমান অসুবিধা পায়। আৰু অম্বুবাচী সদৃশ এটা সময়ত আপুনি কেনেকৈ এইটো মিলাব? আপুনিয়ে কওক যে এই পৰিক্ৰমাটোত আপোনাৰ জেগা থাকে নেকি? জেগা নাথাকে, বাহিৰ দি হয়তো ওলাই কিনে আহি কিনে হয়তো গেষ্ট হাউচলৈকে আহিব পাৰে। গতিকে গেষ্ট হাউচততো আমাৰ ৰাখে, স্পেচিয়েলি তেওঁলোকৰ কাৰণে আমি গেষ্ট হাউচৰ বাথৰুম পায়খানা আমি দিয়া যায়। তেওঁলোকৰ যিমানখিনি খাদ্য সামগ্ৰী বা যিখিনি অত্যাৱশ্যকীয় আমি বস্তু আছে গোটেইখিনি আমি যোগান ধৰোঁ মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা। কিন্তু তৎসত্ত্বেও তেওঁলোকৰ কিছুমান কমপ্লেইন আহে। এতিয়া ধৰক চব ভক্তৰ নিচিনা, গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ, বাকীটো মাৰ ওপৰত কথা থকাৰ কথা নাই। এইটো এটা হৈছে সাধু সন্ন্যাসীৰ এই ধপাত সেৱন যে কৰে তেওঁলোকৰ এইটো এটা প্ৰচেছৰ ভিতৰত পৰে, যিহেতুকে তেওঁলোকে সাধনা কৰে। সাধনাত কিছুমান বস্তু আপুনি পৰিহাৰ কৰিব লাগিব। আমি সেইটো সাধনাটো তেওঁৰ নিজৰ এটা পাৰ্চনেল এটা সাধনা, আৰু এটা সন্ন্যাসী বুলি ক'লে আৰু মানুহৰ এটা আস্থা আৰু ভক্তি আহে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই সাধনাত জড়িত যদি তেওঁলোকে কৰিছে, কিন্তু অন্যথা যদি ধৰক বাহিৰত আহি সাধুজনে যদি ধপাত সেৱন কৰিছে সেইটোততো বাধা দিওঁ আমি, বা প্ৰশাসনে বাধা দিয়ে। কিন্তু যদি তেওঁলোকৰ সাধনাৰ ভিতৰত যদি তেওঁলোকে যদি কৰিছে সেইটোত আমাৰ তেনেকুৱাকৈ আমি কৰা নাযায়। একচুৱেলি ফ্ৰী নহয়, আখৰাত ফ্ৰী নহয়। আমি তাতেও আমি কওঁ যে বাহিৰত যাতে এই বস্তুটোৰ প্ৰভাৱটো যাতে বাহিৰত নাযায়। কিন্তু অম্বুবাচী সদৃশ এটা ব্যৱস্থাত আমাৰ এইখিনি অলপ দিগদাৰী হয়, কণ্ট্ৰল কৰাটো অলপ দিগদাৰী হয়। কিন্তু তৎসত্ত্বেও আমি চেষ্টা কৰোঁ যাতে ধপাতমুক্ত কৰিব পাৰোঁ, কাৰণ এই অঞ্চলটো আমি যিমানে পাৰোঁ আমি আগৰ পৰাই বহুত দিনৰ আগৰ পৰা আমি চেষ্টা চলাইছোঁ যাতে ধপাতমুক্ত হয়।